দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ৰৈখিক সমীকৰণ কেনেকৈ গঠন কৰে তোমালোকে নাজানা নেকি যদি নাজানা এই ভিডিওটো আজি তোমালোকৰ বাবে তোমালোকে অতি সহজতে আজি ইয়াৰ পৰা শিকিব পাৰিবা এটা ইয়াত কৈছে দুটা সংখ্যাৰ পাৰ্থক্য 26 এটা সংখ্যা আনটো 3 গুণ হলে সংখ্যা দুটা আমাক উলিয়াব কৈছে আমি যেটো সংখ্যা দুটা নাজানো গতিকে সংখ্যা দুটাক আমি ধৰি লম এটাক x আনটোক ধৰি লম y আমি ধৰি ললো এটা সংখ্যা x আনটো সংখ্যা y এতিয়া আমাক কৈছে কি সংখ্যা দুটাৰ পাৰ্থক্য আমাক কৈছে কি সংখ্যা দুটাৰ পাৰ্থক্য মানে কি হয় বিয়োগ আমি লিখিলাম এই কাৰণে প্ৰথম সত্যমতে x minus y is equal কিমান কৈছে 26 আমাক ইয়াত যেটো কৈছিলে প্ৰথম সত্যমতে যেটো আমাক কৈছিলে কি প্ৰথম সত্যমতে আমাক কৈছে সংখ্যা দুটাৰ পাৰ্থক্য কিমান কৈছে 26 এতিয়া আমি দ্বিতীয় সত্যটো লিয়াম দ্বিতীয় সত্যটোত আমাক কি কৈছিলে এটা সংখ্যা আনটোৰ 3 গুণ বুলি কৈছিলে গতিকে আমি লিখিম x is equal 3y এটোক আমি দিম 2 নম্বৰ সমীকৰণ এতিয়া যে x is equal 3y কিয় হল ধৰি লোৱা x2 যদি y টোতকৈ 3 গুণ হয় তেতিয়া হলে আমি কি কৰিব লাগিব y টোৰ লগত 3 পূৰণ কৰিব লাগিব তেতিয়াহে x ৰ সমান হ'ব এতিয়া আমি প্ৰতিস্থাপন পদ্ধতিয়ে কৰি দিলে ইয়াৰ আনসাৰ অতি সহজতে ওলাই যাব এতিয়া আমি সমীকৰণ 1ত x ৰ মান পাতি দিম এতিয়া সমীকৰণ 1 ইয়াত এই x ৰ ঠাইতে মানটো পাতি দিম 3y minus y is equal 26 এতিয়া আমি 3y পৰা y গলে কি থাকিব 2y থাকিব is equal 26 এতিয়া আমি y is equal কিমান পাম 26 এটো পূৰণ আছিল হৰণ হৈ গল এতিয়া আমি 2 এ কাটিলে কিমান বাজব 13 বাজব এতিয়া আমি পালো কি y মানটো পালো কি 13 পালো এতিয়া y মানটো 13 পালো তোমালোকে তলত লিখিব মই ইয়াতে লিখি দিছো এতিয়া আমি কি কৰিম সমীকৰণ 2ত আমি কিহৰ মান পাতিম সমীকৰণ 2ত আমি y মান পাতিম y ৰ মান পাতি সমীকৰণ 2ত y মান পাতি সমীকৰণ 2টো কোনটো আছিল x is equal 3 into y আছিল তে y ৰ ঠাইত মই কি পাতিম 13 পাতিম এটা x ৰ ভ্যালুটো কিমান পাম 3 এ 13ক যদি পূৰণ কৰো তেতিয়া হলে কিমান পাম 39 পাম এতিয়া আমি গম পালো যে এটা সংখ্যা 39 আনটো সংখ্যা 13 একেবাৰে সহজ নহয় না অংকবোৰ বাকি দুটা তোমালোকে নিজে কৰিবলৈ চাবা মই তোমালোকক যেটো পৰীক্ষাত আহি থকা কোৱেশ্চনছ অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় গতিকে তোমালোক এটো কৰি দিবলৈ চেষ্টা কৰিছো বাকি কেইটা তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা যেটো অংক বিষয়টো এনেকুৱা হয় তুমি যিমান নিজে কৰিবলৈ চেষ্টা কৰিবা হিমানে এই বিষয়টো তোমালোকে শিকিব পাৰিবা এতিয়া আমি 5 নম্বৰ কোৱেশ্চনছটো তোমালোকক কৰিবলৈ চেষ্টা কৰিছো এটা চোৱা এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 9/11 যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় কি কিমান গৈছে 5/6 আমাক উলিয়াব কৈছে ভগ্নাংশটো কি এটো আমি কৰিবলৈ হলে আমি প্ৰথম লিখিলাম ধৰাহল ভগ্নাংশটো x/y বুলি লিখিলাম আমি ইয়াত লিখি ললো লেট বা ধৰাহল ভগ্নাংশটো x/y এটা প্ৰথম সত্যমতে আমি কি পাম আমি প্ৰশ্নটো পঢ়িম ইয়াত কৈছে যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 9/11 এইখিনিকে আমি প্ৰথম সমীকৰণ আকাৰত লিখিম এতিয়া চোৱা তোমালোকে এটো কেনেকৈ লিখো এতিয়া আমাক কৈছে কি যদি লব আৰু হৰ উভয়তে ভগ্নাংশটো আছিল x/y এতিয়া লবটো হৈছে ওপৰটো হৰটো হৈছে তলৰটো এতিয়া আমি উভয় মানে দুইটাতে কি কৈছে 2 যোগ কৰিবলৈ কৈছে তেতিয়া ভগ্নাংশটো কিমান হয়গে কৈছে 9/11 হয় বুলি কৈছে
এতিয়া আমি এইখিনি বুজি পালো কেনেকৈ কৈছে এতিয়া আমি এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিম ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে কি হ'ব এইটো এটো পূৰণ যাব এইটো এটো পূৰণ যাব গতিকে আমি কৰিম কি 11 into x plus 2 is equal 9y plus 2 এতিয়া এটো সমাধান কৰিম 11 লগত x পূৰণ কৰিলে হ'ব 11x plus 11 লগত 2 পূৰণ কৰিলে 22 is equal 9 লগত y পূৰণ কৰিলে 9y plus 9 লগত 2 পূৰণ কৰিলে 18 হ'ব এতিয়া আমি 11x ইফালে 9y minus আহি যাব plus 2 is equal 18 ইফালে প্লাস আছে প্লাস টু কি হৈ যাব minus 22 হৈ যাব এতিয়া আমি কি কৰিম 11x minus 9y is equal 22 পৰা 18 গলে থাকিব minus 4 এটোক আমি পালো কি 1 নম্বৰ সমীকৰণ এইখিনিক আমি পালো কি 1 নম্বৰ সমীকৰণ এতিয়া আমি 2 নম্বৰ সমীকৰণটো কেনেকৈ বনাম হেতু চাওক দ্বিতীয় সূত্ৰ মতে এতিয়া আমি এইখিনি আকৌ পঢ়িম ইয়াৰ পাছৰখিনিত কৈছে যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 5/6 ইয়াক আমি এনেকৈ লিখিব লাগিব এতিয়া ভগ্নাংশত লিখি লৈছো x/y ইয়াক আমি কি কৰিব লাগিব এতিয়া উভয় বুলি ক'লে দুইটাতে আমি 3 যোগ কৰিব লাগিব 3 যোগ কৰিলে কিমান হ'ব বুলি কৈছে 5/6 হ'ব বুলি কৈছে ইমানখিনিলৈকে বনাব পাৰিলে তোমালোকে পাছৰখিনি ধুনীয়াকৈ কৰিব পাৰিবা এতিয়া ইয়াকো আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে কি হয় চোৱা তোমালোকে এতিয়া প্ৰথম হ'ব 6x plus 3 is equal 5y plus 3 6 লগত যদি x 6 লগত x পূৰণ কৰিলে কিমান হ'ব 6x plus 6 লগত 3 পূৰণ কৰিলে কিমান হ'ব 3 6 গুণ 18 হ'ব plus 5y plus 5 3 গুণ 15 হ'ব এতিয়া আমি কি কৰিম 6x minus 5y is equal 15 এতিয়া এফালে plus 18 সমান চিহ্ন ইটো পাই গলে কি হ'ব minus 18 হ'ব এতিয়া আমি কি কৰিম 6x minus 5y is equal 18 over 15 গলে থাকিব minus 3 এটোক আমি দিলো 2 নম্বৰ সমীকৰণ এতিয়া আমি এই সমীকৰণ দুটাক যদি প্ৰতিস্থাপন পদ্ধতি সমাধান কৰো ইয়াৰ আনসাৰটো অতি সহজতে ওলাই যাব বা তোমালোকে ইয়াক অপনয়ন পদ্ধতিও কৰিব পাৰা তোমালোকক মই অপনয়ন পদ্ধতিও শিকাম আৰু বৈজ্য গুণন পদ্ধতিও এই ভিডিওৰ জৰিয়তে শিকাই গৈ থাকিম এতিয়া মই প্ৰথম লম 1 ৰ পৰা মানে আমি সমীকৰণ 1 ৰ পৰা লৈছো ইয়াত আমি কি কৰিম 11x টো থাকক is equal -4 এটো -9 টো 9y টো সমান চিহ্ন ইফালে গলে +9y হ'ব আৰু 11 টো x ৰ লগত কি হৈ আছে পূৰণ হৈ আছে সমান চিহ্ন ইটো পৰাই গলে কি হৈ যাবগে হৰণ হৈ যাব 4 9y ইফালে কি হৈ যাব হৰণ হৈ যাব এটো আমি ধৰি ললো 3 নম্বৰ সমীকৰণ এতিয়া আমি কৰিম কি সমীকৰণ 2 ত x ৰ মান পাতি x ৰ মান আমি ইয়াত পাতি দিম x ৰ মান পাতি সমীকৰণ 2 ত আমি কি কৰিম x ৰ মান পাতি এটা সমীকৰণ 2 টো আছিল কি 6x ৰ ভ্যালু ঠাইত আমি কি পাতিম -4 9y divided by 11 -5y is equal -3 আমি কি কৰিছো অকল 2 নম্বৰ সমীকৰণ x ৰ ঠাইত ইয়াৰ মানটো পাতি দিছো এতিয়া আমি ইয়াত কৰিলে কি হ'বগে 4 6 গুণ 24 -24 plus 6 9 গুণ 54 54y ইয়াত থাকিলে 11 -5y is equal -3 এতিয়া আমি কি কৰিব পাৰো ইয়াত আমি এলসিএম লম এলসিএম লে কিমান হয় 11 আৰু 1 এলসিএম 11 হ'ব গতিকে আমি এটো কইলে কিমান পামগে -24 plus 54y minus 5 এঘাং কিমান হ'বগে 55 হ'ব 55y is equal -3 এতিয়া আমি ইয়াত কি পাম চোৱা তোমালোকে এতিয়া মাইনাস আৰু প্লাস মাইনাস হ'ব 55 পৰা 54 গলে কিমান থাকিব অকল y থাকিব কিন্তু মাইনাস y থাকিব is equal -3 into 11
থাকিব মাইনাছ আকৌ কি হৈ যাব মাইনাছটো কি হৈ যাব এইটো মাইনাছটো প্লাছ 24 হৈ যাব এতিয়া আমি ইয়াত কি কৰিব পাৰোঁ মাইনাছ y ইজ ইকুৱেল মাইনাছ 33 প্লাছ 24 এতিয়া মাইনাছ y ভেলুটো আমি পাই যাম এতিয়া মাইনাছ y ভেলুটো কিমান হ'ব এতিয়া আমি কিমান পাম y ভেলুটো মাইনাছ 9 পাম মাইনাছ মাইনাছ কেনচেল গুচি গ'লে আমি y ভেলুটো কিমান পালোগে মাইনাছ 9 পালো এতিয়া আমি এটা কাম কৰিব পাৰোঁ সমীকৰণ ইয়াতে মই কৈ দেখাইছোঁ তোমালোকক সমীকৰণ 3ত আমি কি সমান পাতিম y মান পাতিম y মান পাতি সমীকৰণ 3ত আমি কি পাতি দিম y মান পাতি দিম এতিয়া সমীকৰণ 3টোত কি আছিলে x is equal minus 4 plus 9 তে y ঠাইত আমি কি পাতিম 9 পাতি দিম divided by 11 আছিলে এতিয়া আমি পাম কি minus 4 plus 9 into 9 81 হ'ব 11 হ'ব এতিয়া x is equal কিমান হ'বগে 81 হ'ব 4 গ'লে কিমান থাকিব 77 থাকিব divided by 11 এতিয়া আমি এটো যদি কৰো কিমান পাবো 7 একাং 77 আমি 7 এ কাটিব পাৰো x ৰ ভ্যালুটো কিমান পালোগে 7 পালো এতিয়া আমি ভগ্নাংশটো কি ধৰিছিল এটাকে লিখি লব পাৰো কি এটাকে আমি লিখিব পাৰো নিৰ্ণয় ভগ্নাংশটো কিমান হ'বগে আমি x ৰ ভ্যালুটো পালো 7 y ভ্যালুটো পালো 9 নিৰ্ণয় ভগ্নাংশটো হ'ব 7/9 দ্বিতীয় সূত্ৰ মতে এতিয়া আমি এখিনি আকৌ পঢ়িম ইয়াৰ পাছৰখিনিত কৈছে যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 5/6 ইয়াক আমি এনেকে লিখিব লাগিব এতিয়া ভগ্নাংশত লিখি লৈছো x/y ইয়াক আমি কি কৰিব লাগিব এতিয়া উভয় বুলি ক'লে দুইটাতে আমি 3 যোগ কৰিব লাগিব 3 যোগ কৰিলে কিমান হ'ব বুলি কৈছে 5/6 হ'ব বুলি কৈছে ইমানখিনি লাগে বনাব পাৰিলে তোমালোকে পাছৰখিনি ধুনিয়াকে কৰিব পাৰিবা এতিয়া ইয়াকো আমি ক্ৰস মাল্টিপ্লিকেশন কৰিম ক্ৰস মাল্টিপ্লিকেশন কৰিলে কি হয় চোৱা তোমালোকে এতিয়া প্ৰথম হ'ব 6x plus 3 is equal 5y plus 3 6 লগত যদি x 6 লগত x পূৰণ কৰিলে কিমান হ'ব 6x plus 6 লগত 3 পূৰণ কৰিলে কিমান হ'ব 3 6 গুণ 18 হ'ব plus 5y plus 5 3 গুণ 15 হ'ব এতিয়া আমি কি কৰিম 6x minus 5y is equal 15 এতিয়া এফালে প্লাস 18 সমান চিহ্ন ইটো পাই গলে কি হ'ব মাইনাস 18 হ'ব এতিয়া আমি কি কৰিম 6x minus 5y is equal 18 over 15 গলে থাকিব minus 3 এটোক আমি দিলো 2 নম্বৰ সমীকৰণ এতিয়া আমি এই সমীকৰণ দুটাক যদি প্ৰতিস্থাপন পদ্ধতি সমাধান কৰো ইয়াৰ আনসাৰটো অতি সহজতে ওলাই যাব বা তোমালোকে ইয়াক অপনয়ন পদ্ধতিও কৰিব পাৰা তোমালোকক মই অপনয়ন পদ্ধতিও শিকাম আৰু বৈজ্যগুণন পদ্ধতিও এই ভিডিওৰ জৰিয়তে শিকাই গৈ থাকিম এতিয়া মই প্ৰথম লম 1 ৰ পৰা মানে আমি সমীকৰণ 1 ৰ পৰা লৈছো ইয়াত আমি কি কৰিম 11x টো থাকক is equal -4 এটো -9 to 9 টো সমান চিহ্ন ইফালে গলে +9 হ'ব আৰু 11 টো x ৰ লগত কি হৈ আছে পূৰণ হৈ আছে সমান চিহ্ন ইটো পৰাই গলে কি হৈ যাবগে হৰণ হৈ যাব 4 + 9y ইফালে কি হৈ যাব হৰণ হৈ যাব এটো আমি ধৰি ললো 3 নম্বৰ সমীকৰণ এতিয়া আমি কৰিম কি সমীকৰণ 2ত x ৰ মান পাতি x ৰ মান আমি ইয়াত পাতি দিম x ৰ মান পাতি সমীকৰণ 2ত আমি কি কৰিম x ৰ মান পাতি এটা সমীকৰণ 2টো আছিল কি 6x ৰ ভ্যালু ঠাইত আমি কি পাতিম -4 plus 9y divided by 11 minus 5y is equal -3 আমি কি কৰিছো অকল 2 নম্বৰ সমীকৰণ x ৰ ঠাইত ইয়াৰ মানটো পাতি দিছো এতিয়া আমি ইয়াত কৰিলে কি হ'বগে
4 6 গুণ 24 মাইনাছ 24 প্লাছ 6 9 গুণ 54 54y ইয়াত থাকিলে 11 মাইনাছ 5y ইজ ইকুৱেল মাইনাছ 3 এতিয়া আমি কি কৰিব পাৰোঁ ইয়াত আমি এলচিএম ল'ম এলচিএম ল'লে কিমান হ'ব 11 আৰু 1 এলচিএম 11 হ'ব গতিকে আমি এইটো কৰিলে কিমান পামগে মাইনাছ 24 প্লাছ 54y মাইনাছ 5 এঘাং কিমান হ'বগে 55 হ'ব 55y ইজ ইকুৱেল মাইনাছ 3 এতিয়া আমি ইয়াত কি পাম চোৱা তোমালোকে এতিয়া মাইনাছ আৰু প্লাছ মাইনাছ হ'ব 55 পৰা 54 গ'লে কিমান থাকিব অকল y থাকিব কিন্তু মাইনাছ y থাকিব ইজ ইকুৱেল মাইনাছ 3 ইনটু 11 থাকিব মাইনাছ আকৌ কি হৈ যাব মাইনাছটো কি হৈ যাব এইটো মাইনাছটো প্লাছ 24 হৈ যাব এতিয়া আমি ইয়াত কি কৰিব পাৰোঁ মাইনাছ y ইজ ইকুৱেল মাইনাছ 33 প্লাছ 24 এতিয়া মাইনাছ y ভ্যালুটো আমি পাই যাম এতিয়া মাইনাছ y ভ্যালুটো কিমান হ'ব এতিয়া আমি কিমান পাম y ভ্যালুটো মাইনাছ 9 পাম মাইনাছ মাইনাছ কেনসেল গুচি গ'লে আমি y ভ্যালুটো কিমান পালোগে মাইনাছ 9 পালো এতিয়া আমি এটা কাম কৰিব পাৰোঁ সমীকৰণ ইয়াতে মই কৈ দেখাইছো তোমালোকক সমীকৰণ 3ত আমি কি সমান পাতিম y মান পাতিম y মান পাতি সমীকৰণ 3ত আমি কি পাতি দিম y মান পাতি দিম এতিয়া সমীকৰণ 3টোত কি আছিল x is equal minus 4 plus 9 তে y ঠাইত আমি কি পাতিম 9 পাতি দিম divided by 11 আছিলে এতিয়া আমি পাম কি minus 4 plus 9 into 9 81 হ'ব 11 হ'ব এতিয়া x is equal কিমান হ'বগে 81 of 4 গ'লে কিমান থাকিব 77 থাকিব divided by 11 এতিয়া আমি এটো যদি কৰো কিমান পাবো 7 একাং 77 আমি 7 এ কাটিব পাৰো x ৰ ভ্যালুটো কিমান পালোগে 7 পালো এতিয়া আমি ভগ্নাংশটো কি ধৰিছিল এটাকে লিখি লব পাৰো কি এটাকে আমি লিখিব পাৰো নিৰ্ণয় ভগ্নাংশটো কিমান হ'বগে আমি x ৰ ভ্যালুটো পালো 7 y ভ্যালুটো পালো 9 নিৰ্ণয় ভগ্নাংশটো হ'ব 7/9